সকলোকে সুপ্ৰভাত জনাই আজি আমি ওলাইছোঁ শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰলৈ। আমাৰ ভাইটিৰ লগতে গৈছোঁ, ভাইটি গাড়ীতে। আমাৰ দাদাহঁতৰ ফেমিলিটো, আমাৰ ফেমিলি আৰু ভাইটি গাড়ীখন লৈ গৈছোঁ শিৱসাগৰ অগ্নিনাভ মন্দিৰ। তাকে আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম, চাই থাকিব। ভাল পালে লাইক কৰিব। এতিয়া পালোহি আমি ৰাজমাই বজাৰ। ৰাজমাই বজাৰখন বহুত ডাঙৰ বজাৰ, অসমৰ ভিতৰত মানে 1 নম্বৰ বজাৰ। ৰাজমাই বজাৰ নাম আছে, মানে বহুত ডাঙৰ বজাৰ। মানে আমি ৰাতিপুৱাই পালোহি যে, সেইকাৰণে মানে বজাৰ বেপাৰীবোৰ দোকান খোলা নাই, খুলিব আৰু এতিয়া। গৈ আছোঁ ৰাজমাই বজাৰ, পাইছোঁ আৰু বিৰাট দীঘল বজাৰ এখন। আমি এতিয়া পালোহি শিৱসাগৰ সোমাইছোঁ আৰু নাজিৰা হয় এনেকৈ অগ্নিনাভ মন্দিৰ পামগৈ। আপোনালোকৰ ভিডিঅ'টো দেখুৱাই থাকিম, ভাল পালে লাইক কৰিব। ডিউটি ছুটি সকলোৱে দেওবাৰে, ভাইটিকো ল'লোঁ, ব'লা বোলো গৈ আহোঁগৈ। তাৰপিছত দাদা ফেমিলিটো, আমাৰ ফেমিলিটো। ইয়াত আহিলে বোলে মানুহৰ বহুত মনৰ কামনা পূৰ্ণ হয়। তাকে আমি পাই গ'লোহি অগ্নিনাভ মন্দিৰ। ইমান ধুনীয়া পৰিৱেশ চব। অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা, এইখন মেইন গেট। ভক্তৰ সমাগম চাওক। ৰাতিপুৱা বতৰটো ভাল আছিলে, ডাৱৰীয়া কৰিছিলে, এতিয়া অলপ ৰ'দ দিছে, মানুহ গৰম হৈছে আৰু মানুহ বহুত কষ্ট হ'লেও ভগৱানক, শিৱ বাবাক দৰ্শন কৰিব পাব যে। মানুহৰ মানে যিমান কষ্ট হ'লেও কষ্ট গাত নালাগে মানে। চাওক ভক্তৰ সমাগম, লাইন পাতিবলগীয়া হৈছে একদম। মানে আপোনাৰ এইটো বাবাৰ দৰ্শন কৰাৰ বাবে এটা লাইন, আপোনাৰ আকৌ বাবাৰ লিংগত পানী ঢালিব গ'লে এটা লাইন, আকৌ বাবা প্ৰসাদ খাইছোঁ, প্ৰসাদ খাইছোঁ। প্ৰসাদ খাই লাহেকৈ প্ৰসাদ লৈ যামগৈ। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এটা সমাপ্ত কৰোঁ। ধন্যবাদ।